Hello everyone, welcome to Solo Survivor. আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই অসম পুলিচত যিবিলাকে প্ৰিপেয়াৰ কৰি আছে মানে অসম পুলিচৰ ৰিটেন আহি আছে যিবিলাকৰ ফিজিকেল কমপ্লিট হৈ গৈছে সিহঁতসকলে এতিয়া ৰিটেনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু ৰিটেনৰ সুবিধাৰ কাৰণে মই এটা ছিৰিজ আগবঢ়াম বুলি কৈছিলোঁ এনেকৈ জিকেৰ আৰু ভিডিঅ'টো সেনেকৈ দি থাকিম বুলি কৈছিলোঁ কিন্তু দিব পৰা নাই আৰু সেইটোৰ কাৰণে মই বহুত দুখিত। বহুতে কমেণ্ট কৰি আছে মোক মানে পাৰ্চনেল মানে হোৱাটছএপৰ নাম্বাৰ লৈ কিনে হোৱাটছএপ কৰি আছে ভিডিঅ' কিয় দিয়া নাই বুলি কিনে। সেইকাৰণে মই মানে নিজে বহুত বেছি দুখিত হৈ আছোঁ এতিয়া যে মই ভিডিঅ'বিলাক দিব পৰা নাই যেনেকৈ মই কথা দিছিলোঁ। সেইকাৰণে বন্ধুসকল আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব, কাৰণ মোৰ অৱস্থা একেবাৰে বেয়া। মোৰ মনটোও মানে ষ্টেবল হোৱা নাই আৰু MTS হাৱালদাৰৰ এক্সাম দি অহাৰ পৰা মানে ফিজিকেলটো দি অহাৰ পৰা এতিয়া ৰিজাল্টৰ কাৰণে ৰখি আছোঁ। ফাইনেল ৰিজাল্ট কেতিয়া দিয়ে, মাৰ্চত দিব বোধ হয়। আৰু তেতিয়াৰ পৰাই মোৰ মানে প্ৰথমতে দাঁতৰ বিষ আছিলে, ভিতৰত দাঁতৰ কিবা সেনেকৈ দাঁত ওলাই আছিলে নেকি, কিবা সেনেকৈ গুৰিত গাম হেৰিবিলাক সেনেকৈ বিষাই আছিলে বহুত আৰু বহুত বিষ, মূৰৰ বিষ হৈছে সেনেকৈ। তাৰ অলপ পিছতে মানে প্ৰায় একেলগে চৰ্দি কাহ বহুত বেছি হৈ গৈছিলে। বোধহয় গুৱাহাটীৰ সেনেকৈ হোটেলত ভাত খাওঁতে বটলৰ পানী ব্যৱহাৰ কৰা নাছিলোঁ, মানে খোলা জগত থকা পানী সেইটোৱে খাইছিলোঁ। আৰু ইপিনে গধূলি আৰু কিবা পুৱা ঠাণ্ডাত গা ধুইছিলোঁ। আৰু গুৱাহাটীৰ পৰিৱেশো কিজানি অলপ ইয়াৰ মানে পৰিৱেশটো ভাল নহয়, অলপ মানে ধূলি মাকতিৰে ভৰা না, বায়ুমণ্ডলটো বহুত মানে প্ৰদূষিত। সেইটোৰ কাৰণে কিজানি চৰ্দি কাহটো বেছি বেয়াকৈ হ'ল। আৰু এতিয়াও মোৰ চকুবিলাক চালে কিজানি আপোনালোকে ধৰিব পাৰিছে, এতিয়া অলপ জাষ্ট উপশম হৈছোঁ, অলপ ভাল লাগিছে। বহুত কিবা কিবি আদা ৰচুন কিবা কিবি নহৰু কিবা কিবি সেনেকৈ খালোঁ আৰু জাষ্ট সেইটো ঔষধ আনিলোঁ অলপ আগতে, জাষ্ট আনিব দিছিলোঁ বেলেগ এজনক, সি আনি দিলে আৰু এতিয়া খাব লাগিব এনেকৈ। সেইকাৰণে মানে মোৰ ভিডিঅ'বিলাক বঢ়াব পৰা নাই আপোনালোকক। প্লিজ আপোনালোকে নিজৰ চেষ্টাৰে নিজে চেষ্টা কৰি যাওক ভালদৰে, কাৰণ বেলেগৰ ওপৰত ইমান এটা নিৰ্ভৰ কৰা ভাল নহয়। আপোনালোকে যেনেকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে নহয়, সেইবিলাক কুৱেশ্যনছবিলাক ভালদৰে চাওক। ইংলিছ হওক, মেথছ হওক বা জিকে হওক, ৰিজনিং হওক, এনেকৈ একে হেৰিৰে আহিব, লেভেলতে আহে, ইমানো টান নাহে, ইমানো হেৰি নাহে। জাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক অলপ এনালাইজ কৰি চাওক। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমানৰ পৰাও বহুতকেইটা মানে কুৱেশ্যন আপোনালোকৰ কমন পৰি যাব, সেইটো চিয়'ৰ। আৰু মই যেনেকৈ কুৱেশ্যনছবিলাক দিছিলোঁ ঠিক তেনেকৈ কুৱেশ্যনৰ মানে হেৰিবিলাকৰ মই যেনেকৈ হেৰি কৰিছোঁ, যেনিবা কুৱেশ্যন নতুন কুৱেশ্যন ওলাইছিলোঁ পুৰণি কুৱেশ্যনৰ আলম লৈ, ঠিক তেনেকৈ আপোনালোকেও কুৱেশ্যনবিলাক এনালাইজ কৰি চাওক আৰু তেনেকৈ নতুন কুৱেশ্যন ওলাই সেনেকৈ উত্তৰবিলাক এনালাইজ কৰক। তেতিয়া ঠিক তেনেকুৱা লেভেলৰে কুৱেশ্যন আহিব আৰু তেনেকৈ আপোনালোকৰ কমন পৰি যাব। মই আপোনালোকক দিব পৰা নাই, সেইকাৰণে বহুত দুখিত। আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, মোক ক্ষমা কৰি দিব প্লিজ, মই দিব পৰা নাই সেইবোৰ। আৰু এতিয়া মই প্ৰিপেয়াৰ ক'ত কৰিম ক'ত নকৰিম, মোৰো সময়ৰ বহুত সময় তাকৰ। আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষা আছে আৰু কিবা SBIৰ জুনিয়ৰ এছিষ্টেণ্ট কিবা ক্লাৰ্ক কিবা IBPO নে কিবা সেনেকৈ জুনিয়ৰ এছিষ্টেণ্ট সেনেকৈ SBIৰ তাতে এপ্লাই কৰিছিলোঁ। তাৰো এক্সাম আহি আছে মাৰ্চৰ 1 তাৰিখে আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ তাৰো এক্সাম আহি আছে 23 তাৰিখে। মইতো এটাও ষ্টাডি কৰিবই পৰা নাই, মনটো ষ্টেবল হোৱা নাই, কি কৰোঁ কি নকৰোঁ। এইফালে ৰিজাল্ট বা কি হয় কি নহয়, ফাইনেল ৰিজাল্ট দিব আৰু হাৱালদাৰৰ, আৰু ইপিনে ADREৰো ৰিজাল্ট দিবহি আৰু কিবা কিবি বহুত কথা ওলাই আছে ADREৰ কাৰণে। 26 তাৰিখে কিবা তাৰিখে এনেকৈ ফেব্ৰুৱাৰীৰ দিম বুলি কেনে আৰু দিব পাৰে কিজানি। আৰু কিবা কিবি ADREতো বহুত মানে চচৰ নিকা প্ৰক্ৰিয়াৰে ADRE এক্সামটো হয় বা নহয় সেইটো ক'ব নোৱাৰোঁ, কাৰণ ইমান দিনটো নালাগে না। এক্সাম এটা পাতিছে, এক্সাম পাতি কিনে আৰু এতিয়া ৰিজাল্ট দিবৰ কাৰণে কিমান চনত বা কিজানি 1 বছৰৰ পাৰে হৈ গ'ল নেকি, মানে যেতিয়ালৈকে নটিফিকেশ্যন দিছিলে, এডভাৰটাইজমেণ্ট দিছিলে তাৰে পৰা এইপিনে ৰিজাল্টটো এতিয়া দিয়াই নাই আৰু কেতিয়াবা দিয়ে গেৰাণ্টি নাই। আৰু এপইণ্টমেণ্ট বা কেতিয়া দিয়ে, কথাততো কথা কয় কিন্তু কথাবিলাক পিছলি বাগৰি সেনেকৈ পিছ পৰি ৰৈ যায়। ইপিনে চেণ্ট্ৰেলৰ যিটো MTS হাৱালদাৰ সেইটো বেছি সময়ে লগা নাই, যোৱা 24 চনৰ
অক্টোবৰ নৱেম্বৰ ঠিক তেনেকুৱাতে নটিফিকেশ্যনো বেছি দিন হোৱা নাই। তাৰপিছত তেনেকৈ ওলাই কিনে এক্সাম হৈয়ে আজি বেছি সময় লগাই নাই তাৰমানে। পিছত ৰিজাল্ট দিয়াৰ পিছত আৰু এইপিনে এপইণ্টমেণ্টেই দিব আৰু বেছি সময়ে নাই। ফাইনেল ৰিজাল্টৰ কাৰণেহে অপেক্ষা কৰি আছোঁ মাত্ৰ। ঠিক তেনেকুৱা আৰু শেষত যিখিনি আপোনালোকে ভালদৰে চেষ্টা কৰি যাওক। পাৰিলে যদি মোৰ স্বাস্থ্যটো অলপ ভাল হৈ আহে আৰু যদি কেতিয়াবা মনটো যদি অলপ মানে প্ৰডাক্টিভ হয়, তেতিয়াহ'লে মই 2-এটা ভিডিঅ' বনাম মানে অসম পুলিচৰ প্ৰিপাৰেশ্যনৰ কাৰণে। চ' এইখিনিকে ক'লোঁ আৰু ভিডিঅ' আকাৰে। বহুতে কমেণ্ট কৰি থকাৰ কাৰণে মানে মই নিজেও বহুত দুখিত, বেয়া লাগি আছে। আপোনালোকক কথা দিয়া অনুসাৰে মই মোৰ কথা ৰাখিব পৰা নাই, সেইকাৰণে আই এম ভেৰি চৰি। মোক ক্ষমা কৰি দিয়ক। থেংক ইউ ভেৰি মাছ।